ফাইনেলি বন্ধুসকল আজি দিনটোতে চৰকাৰী ঘৰৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বিশেষকৈ আপোনালোক যিসকল লোকে এতিয়ালৈকে চৰকাৰী ঘৰ আপোনালোকে লাভ কৰা নাই, তো বন্ধুসকল সেইসকল লোকে এইবাৰ কেনেধৰণে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব, কেনেধৰণে আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব, তো তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে যে আপোনালোকে কেনেধৰণে আবেদন কৰিলে তো আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব। তো বন্ধুসকল আপোনালোকে মোবাইলৰ পৰা আবেদন কৰিব লাগিবনে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব, তো তাৰ ওপৰত এটা মুখ্যমন্ত্ৰী ডাঙৰীয়ে ডাঙৰ ঘোষণা কৰিছে। আৰু লগতে আপোনালোক যিসকল লোকৰ আগতে আপোনাৰ ৱেটিং লিষ্টত নাম আছে থকাৰ পাছতো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, তো সেইসকল লোকে এইবাৰ কেনেধৰণে চৰকাৰী ঘৰ লাভ কৰিব পাৰিব, তো তাৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ এই ভিডিঅ'টোতে জনাবলৈ চেষ্টা কৰিম যে আপোনালোকে এইবাৰ কেনেধৰণে আবেদন কৰিব লাগিব আৰু ৱেটিং লিষ্টত যিসকলৰ নাম আছে তো সেইসকলে কেনেধৰণে আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ, আপোনালোকে এইবাৰ 2025 চনৰ চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব হ'লে কেনেধৰণে আপোনালোকে আবেদন কৰিলে আপোনালোকে এইবাৰ চৰকাৰী ঘৰ লাভ কৰিব। তো যোনটো নেকি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিলে যে আপোনালোকে এইবাৰ যিসকলে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব, তো আপোনালোকে অফলাইন আৰু অনলাইন দুইটাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব, কিন্তু আপোনালোকে এইবাৰ মোবাইলৰ পৰা আবেদন কৰিব নোৱাৰিব। যদি আপোনালোকে মোবাইলৰ পৰা আবেদন কৰে তো আপোনালোকৰ সেই ফৰ্মবোৰ ৰিজেক্ট কৰি দিয়া হ'ব, আপোনালোকে এপ্লাই ৰিজেক্ট কৰি দিব। তো বন্ধুসকল আপোনালোকে এই কথাটো মিছা বুলি ভাবিব পাৰে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকে আগতে আপোনালোক যিসকল লোকে মোবাইলৰ পৰা ধৰক আবেদন কৰিছিলে, তো সেইসকল লোকক আপোনালোকে সুধিব পাৰে যে সেইসকল লোকৰ যোনটো নেকি চৰকাৰী ঘৰৰ আপোনালোকে এপ্লাই ৰিজেক্ট কৰা হৈছে, তো সেইসকল লোকে চৰকাৰী ঘৰ লাভ নকৰিলে। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে পৰাপক্ষত আপোনালোকে মোবাইলৰ পৰা আবেদন নকৰিব, তো আপোনালোকে অনলাইনে আবেদন কৰিব পাৰিব, কিন্তু আপোনালোকৰ ওচৰৰ যিকোনো CSC চেণ্টাৰ বা আপোনালোকে যিকোনো ওচৰৰ অনলাইন দোকানৰ পৰা আপোনালোকে আবেদন কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে এনেধৰণৰ বহুতো ভিডিঅ' আপোনালোকে পাব পাৰে যে আপোনালোকে মোবাইলৰ পৰা এনেধৰণে আবেদন কৰক, তো আপোনালোকে ইউটিউবত বহুতো আপোনালোকে ভিডিঅ' লাভ কৰিব, কিন্তু বন্ধুসকল আপোনালোকে সিহঁতৰ কথা নুশুনিব, কাৰণ যদি আপোনালোকে মোবাইলৰ পৰা আবেদন কৰে আপোনালোকৰ ফৰ্মবোৰ এইবাৰ ৰিজেক্ট কৰি দিয়া হ'ব, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা নতুনকৈ খবৰ আহিছে। তো পৰাপক্ষত সেইটো কাৰণে আপোনালোকে যিহেতু নাজানে যে আপোনালোকে মোবাইলত কি কাৰণে ৰিজেক্ট কৰা হৈছে, তো আপোনালোকে সৰু এটা ভুল কৰিলে আপোনালোকে সেই ফৰ্মখন ৰিজেক্ট হ'ব পাৰে। তো পৰাপক্ষত আপোনালোকে অনলাইনৰ দোকানত যাব, তো অনলাইনৰ দোকান আৰু নহ'লে যদি আপোনালোকে অফলাইন আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকৰ পঞ্চায়তৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। বৰ্তমান আপোনালোকৰ পঞ্চায়তত সেই ফৰ্মবোৰ বিতৰণ কৰা হৈছে। তো বন্ধুসকল সেইটো কাৰণে আপোনালোকৰ পঞ্চায়তত যাব, আপোনালোক পঞ্চায়তৰ পৰা আপোনালোকৰ ফৰ্মবোৰ লাভ কৰিব যদি আপোনালোকে অফলাইন আপোনালোকে আবেদন কৰিব বিচাৰে। নহ'লে আপোনালোকে অনলাইন আবেদন কৰিব হ'লে আপোনালোকৰ ওচৰত যিকোনো CSC চেণ্টাৰ, তো নহ'লে আপোনালোকৰ অনলাইনৰ দোকানৰ পৰা আপোনালোকে আবেদন কৰিব। তো বন্ধুসকল আপোনালোকক মই এইটো কাৰণে কৈছোঁ যে আগৰ যিসকলে মোবাইলৰ পৰা আবেদন কৰিছিলে, তো বহুত লোকৰ আপোনাৰ ফৰ্মবোৰ ৰিজেক্ট কৰিছে, অৰ্থাৎ অনলাইন এপ্লাই প্ৰক্ৰিয়া ৰিজেক্ট কৰিলে, তো সেইসকল লোকে চৰকাৰী ঘৰ লাভ নকৰিলে। তো বন্ধুসকল আপোনালোকক মই এইটো কাৰণে কৈছোঁ যে আপোনালোকে যে ভাল ধৰণে আপোনালোকে এপ্লাই কৰক যাতে আপোনালোকৰ ফৰ্মবোৰ ৰিজেক্ট নহওক। যিসকলে আপোনালোকে আগতে এপ্লাই কৰিলে তো সেইসকলে গম পাইছে যে ইতিমধ্যে সেইসকল লোকে ঘৰ লাভ নকৰিলে, তো সেইসকলে আপোনালোকে আকৌ এপ্লাই কৰক যাতে আপোনালোকে আৰু এনেধৰণৰ ভুল আপোনালোকে নকৰে। তো বন্ধুসকল আপোনালোকক এইখিনিতে মই আৰু এটা কথা জনাই থওঁ, আপোনালোকে এইবাৰ যে যোনটো নেকি আপোনাৰ চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব, তো এইবাৰ চৰকাৰে অলপ বাজেটটো বঢ়াই দিছে। আপোনালোকে আগতে যিমানটো এমাউণ্ট লাভ কৰিছিলে তো তাতকৈ আপোনালোকে এইবাৰ অলপ এমাউণ্টটো বেছিকৈ লাভ কৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে পৰাপক্ষত আপোনালোকে যিকোনো জনা আপোনালোকে যেনেধৰণৰ আপোনাৰ CSC চেণ্টাৰ আছে তো তাৰ পৰা আবেদন কৰক, নহ'লে আপোনালোকে অফলাইন আপোনালোক পঞ্চায়তত গৈ আপোনালোকে ফৰ্ম লৈ আপোনালোকে আবেদন কৰক। তো বন্ধুসকল এইটোৱে চৰকাৰী ঘৰৰ ওপৰত নতুনকৈ খবৰ আহিছিলে যাতে আপোনালোকে সকলোৱে আপোনাৰ যিসকল আপোনাৰ দৰিদ্ৰ আপোনাৰ পৰিয়ালৰ লোক আছে তো সকলোৱে আপোনালোকে এই চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব পাৰে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব পাৰে, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব পাৰে, লগতে আপোনাৰ বেল আইকনটো অন কৰি দিব যাতে যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'বোৰ লাভ কৰিব পাৰিব।